নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। এই মুহূৰ্তত লৈ আহিছোঁ অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিব, অৰ্থাৎ আজি 11 এপ্ৰিল তাৰিখে 10:30 বজাত ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টুইট বৰ্তমান কৰিছে। তোমালোকক মই টুইটটো সবিশেষ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কৈছে যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছে আজি ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল। তাৰ পাছতে তোমালোকৰ 8 বজাৰ লগে লগে ইছ্যু ইনফৰমেশ্যন জাৰি কৰিব। তাৰ পাছতে তোমালোকে 10:30 বজাত ৰিজাল্টসমূহ চাব পাৰিবা। তোমালোকে 10:30 বজাৰ ৰিজাল্টসমূহ পাই যাবা। বিভিন্ন ৱেবছাইটৰ মাজেদি তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। বেষ্ট ৱেবছাইট মই ক'ব বিচাৰিছোঁ, 1 নম্বৰতে আছে sevaonline.org। এইটো ৱেবছাইটত তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। তাৰ পাছতে আছে results.assam.nic.in, indiaresults.com, assam.shiksha, assamresults.in। এই 5টা ৱেবছাইটত তোমালোকে ভালদৰে ৰিজাল্টসমূহ চাব পাৰিবা। নহ'লে তোমালোকে সেৱাৰ যি অফিচিয়েল এপছ আছে, এপছত গৈ তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। 10:30 বজাৰ লগে লগে তোমালোকে ৰিজাল্টসমূহ ঘোষণা কৰিব হ'ব। ৰিজাল্ট ঘোষণা কৰাৰ আগতে যদি তোমালোকে ৰিজাল্টসমূহ চাব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰা। তাত আমি অলৰেডি এটা ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকৰ ৰিজাল্ট দিয়াৰ পূৰ্বে, অৰ্থাৎ 1 ঘণ্টাৰ পূৰ্বে তোমালোকে ৰিজাল্টসমূহ কেনেদৰে চাব পাৰিবা। তো তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিবা। ধন্যবাদ।